এই মুহূৰ্তত আমি উজান বজাৰ মাছঘাটৰ বজাৰৰ পৰিৱেশ দেখুৱাম আৰু ইয়াত দেখিবলৈ পাইছে উৰুকা উপলক্ষে ইয়াত ৰৌ বৰালি চিতল আৰি ভকুৱা সেই লোকেল ডাঙৰ ডাঙৰ যি মাছ সেই মাছ ইয়াত লৈ আনিছে আৰু যিহেতু আজি হেঁপাহৰ ভোগালীৰ উৰুকা আৰু প্ৰতিগৰাকী অসমীয়াই নিশাত লগে ভাগে তৃপ্তিৰে এসাঁজ খোৱাৰ উদ্দেশ্যেৰে ইতিমধ্যে বজাৰ সমাৰ কৰাত ব্যস্ত হৈ পৰিছে আৰু উজান বজাৰ মাছ বজাৰৰ কথা ক'লে এটাই সকলোৱে জানে যে ইয়াত সতেজ যি লোকেল মাছ সেয়া সকলোৱে পায় আৰু সেই উদ্দেশ্য আগত ৰাখি ইয়াত যিসকল মহানগৰবাসী আছে তেওঁলোকে উজান বজাৰৰ মাছঘাটৰ বজাৰলৈ আহে আৰু বজাৰ চোৱাৰ সমান্তৰালভাৱে এটা মন পচন্দৰ যি মাছ সেই মাছ ক্ৰয় কৰা দেখা পৰিলক্ষিত হয় আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে উৰুকাৰ বজাৰ আৰম্ভ হৈছে আৰু এই মুহূৰ্তত যদি চায় তেতিয়াহ'লে উজান বজাৰৰ মাছঘাটত ইয়াত উৰুকা উপলক্ষে যি ডাঙৰ মাছ সেই মাছ একাংশ ব্যৱসায় তেওঁলোকে লৈ আনিছে আমি কিছু মহানগৰবাসী আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা হ'ব আজি বজাৰ কৰিছে বজাৰ কৰা নাই এতিয়ালৈ কৰিম অলপ দেৰি কি কি আয়োজন হ'ব আজি চাওঁ ভকুৱা বা চিতল মাছ ল'লেনে নাই লোৱা প্ৰতি বছৰে বজাৰখন চাব চাওঁ আহোঁ ভাল লাগে এইটো বজাৰ আমি দেখুৱাম এবাৰ ইয়াত বজাৰৰ পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাম কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাই আছে উজান বজাৰ মাছঘাটত ইতিমধ্যে লোকেল যি ৰৌ বৰালি চিতল আৰি ভকুৱাকে ধৰি সকলো ধৰণৰ যি থলুৱা মাছ সেই মাছ ব্যৱসায়ীসকলে তেওঁলোকে লৈ আনিছে কেনেকুৱা হ'ব বুলি আশা কৰিছে আৰু দাম কেনেকৈ নিৰ্ধাৰণ কৰিছে দামটো হৈছে মাছৰ এতিয়া কেনেকৈ মানুহ হ'লে তেতিয়া বিকিব পাৰিব দাম ডাঙৰ ভকুৱা চিতল আৰি কেনেকৈ আৰিটো আপোনাৰ 1550 টকা কিনিছোঁ মাছ বুজিছে আৰি মাছ কেনেকৈ বিকিব 1600 1650 বিকিব লাগিব আৰু ওজন আছে 7 কেজি মান হ'ব কোৱা ভকুৱা আপোনাৰ 6-7 কেজি এনেকৈ আছে ভকুৱা 12 আছে 1050 হৈছে চিতল আপোনাৰ 1000 আছে 800 আছে ডাঙৰ আপোনাৰ ইয়াত কি আছে কোনটো বেছি কৰি নাই মাছ আমাৰ তাত বেলেগৰ তাত আছে নেকি চব তলত কিমান আমাৰ তাত 6-7 কেজি চাইজৰ মাছ আছে নিশ্চিত ৰূপত আমি দেখুৱাম ইতিমধ্যে দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ বজাৰসমূহত প্ৰতিগৰাকী অসমীয়াই এটা মন পচন্দৰ মাছ ক্ৰয় কৰাৰ উদ্দেশ্যেৰে আহিছে তাৰ সমান্তৰালভাৱে যিহেতু আজি ভোগালীৰ উৰুকা আৰু উৰুকা উপলক্ষে ইতিমধ্যে যি ব্যাপক প্ৰস্তুতি ৰাজ্যত প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আমি উজান বজাৰৰ মাছঘাটৰ পৰিৱেশ দেখুৱাইছোঁ আৰু ফল পোৱাতে যদি চায় তেতিয়াহ'লে একাংশ মহানগৰবাসীয়ে উজান বজাৰৰ মাছঘাটৰ বজাৰত উপস্থিত হৈ এটা মন পচন্দৰ যি মাছ সেই মাছ ক্ৰয় কৰাৰ উদ্দেশ্যে তেওঁলোকে আহি ইয়াত উপস্থিত হোৱা দেখা গৈছে উৰুকাৰ শুভেচ্ছা জনাইছোঁ আজি কেনেকুৱা ধৰণৰ আয়োজন হ'ব দুটা কেটলি লৈ যাম আৰু দুটা বেলেগ লগ বন্ধুকো দিম সেনেকুৱা মাছ ল'ম বুলি ভাবিছে আৰি চিতল উজান বজাৰৰ মাছ বজাৰত প্ৰতি বছৰে আহে প্ৰতি বছৰে ভাল লাগে আৰু ভাল লাগে কেনেকুৱা দেখিছে হয় ভাল লাগিছে একচুৱেলি মানে মোৰ তেখেত বৰ্তা হয় আৰু আমি প্ৰতিবাৰে মানে আহোঁ মানে আৰু এইবাৰো আহিছোঁ আৰু এইবাৰো এক্সাইটমেণ্টটো মানে কমা নাই মানে ভালে লাগিছে ডাঙৰ ডাঙৰ হয় 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 তেজ মাছ হয় 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 কেনেকুৱা ধৰণৰ আয়োজন হ'ব নিশাৰ ভাগত নিশাৰ ভাগত ভাবিছোঁ এতিয়া মাছ ল'ম তাৰপাছত ছাগলী গাহৰি তেনেকৈ ভাবিছোঁ আৰু এতিয়া হয় আমি দেখুৱাই গৈছোঁ পৰিৱেশ এই মুহূৰ্তত যদি চায় তেতিয়াহ'লে উজান বজাৰ মাছঘাটত ইয়াত ব্যৱসায়ীসকল সম্পূৰ্ণৰূপে সাজু হৈছে মহানগৰবাসীয়েও মন পচন্দৰ এটা মাছ ক্ৰয় কৰাৰ উদ্দেশ্যেৰে ইতিমধ্যে উজান বজাৰৰ মাছঘাটৰ বজাৰলৈ আহিছে যিহেতু আজি ভোগালীৰ উৰুকা আৰু ভোগালীৰ উৰুকা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ প্ৰতিখন বজাৰতো যদি চায় তেতিয়াহ'লে ব্যৱসায়ীসকলৰ সমান্তৰালভাৱে গ্ৰাহকৰো যি ব্যাপক ভিৰ তথা উৎসাহ উদ্দীপনা সেয়া ইতিমধ্যে দেখা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাম উজান বজাৰৰ যি মাছঘাট সেই মাছঘাটত ডাঙৰ ডাঙৰ যি চিতল ৰৌ বৰালি সেই সকলো মাছ ইতিমধ্যে ব্যৱসায়ীসকলে তেওঁলোকে লৈ অনা দেখা গৈছে কিছু মহানগৰবাসী আছে যদি সম্ভৱ হয় তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি ল'বলৈ যত্ন কৰিম উৰুকাৰ শুভেচ্ছা জনাইছোঁ কেনেকুৱা দেখি বজাৰত ভাল লাগিছে চাই আজি আহি প্ৰতি বছৰে নাই এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ বজাৰ চাবই আহিছোঁ মাছ চাওঁ কেনেকুৱা ল'ব পাৰোঁ এতিয়া অকণমান ভাল দেখোঁ দামটো নাই যোনটো বান্ধি দিছে সেইটো মতে পাইছোঁ দামটো বান্ধি দিয়া মতে আৰু এতিয়া দৰ দামটো হ'বই চবৰ মাজতে সেইটো ভাল লাগিব চাই আৰু
দিয়ক ঠিকে আছে আমি দেখুৱাইছোঁ এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে উজান বজাৰৰ মাজঘাটত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা মহানগৰবাসী তেওঁলোকে আহি উপস্থিত হৈ এটা মন পচন্দৰ মাছ তেওঁলোকে ক্ৰয় কৰাৰ উদ্দেশ্যে ইয়াত আহি উপস্থিত হৈছে আৰু ৰাজ্যৰ প্ৰতিখন যি বজাৰ সেই বজাৰতো যদি চাই তেতিয়াহ'লে উৰুকা উপলক্ষে ব্যৱসায়ীসকলৰ সমান্তৰালভাৱে গ্ৰাহকৰ যি উৎসাহ উদ্দীপনা সেয়া ইতিমধ্যে দেখা গৈছে আৰু এই মুহূৰ্তত উজান বজাৰৰ যদি মাজঘাটৰ পৰিৱেশ চাই আমি দেখুৱাম ইয়াত যিসকল ব্যৱসায়ী আছে তেওঁলোকে মহানগৰবাসীক সতেজ মাছ দিয়াৰ উদ্দেশ্যেৰে এইদৰে চিতল ভকুৱা সকলো মাছ তেওঁলোকে লৈ আনিছে উৰুকাৰ শুভেচ্ছা জনাইছোঁ কেনেকুৱা আয়োজন আজি ভালেই মানুহ এতিয়া আৰম্ভ হৈছে মাছ ল'লে নাই লোৱা বছৰে আহে ভাল হ'ব বুলি আশা কৰিছোঁ চবৰে ভাল হ'ব আশা মুঠতে যদি চাই তেতিয়াহ'লে উৰুকা উপলক্ষে উজান বজাৰৰ যি মাজঘাটৰ পৰিৱেশ সেয়া ইতিমধ্যে দেখিবলৈ পাইছে ঢল পোৱাৰ পৰা যদি চাই তেতিয়াহ'লে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা মহানগৰবাসীয়ে আহিছে আৰু এটা মন পচন্দৰ যি মাছ সেই মাছ ক্ৰয় কৰাৰ উদ্দেশ্যে তেওঁলোকে ইয়াত উপস্থিত হোৱা দেখা গৈছে ভাস্কৰ